হয়, নিশ্চিতভাৱে আচলতে দেখা পোৱা গৈছিল যে কিছু সময়ৰ পূৰ্বে আছাম টকছত এটা বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সেই বাতৰিটো আছিল যে দুজনকৈ শ্ৰমিক নগাঁও কাৰ্বি আংলং সীমান্তত দুজনকৈ শ্ৰমিকৰ মৃত্যুমুখত পৰিছিল। এটা শিলৰ কুঁৱাৰীত তেওঁলোকে কাম কৰি আছিল। এই কৰ্মৰত অৱস্থাতে দুজনকৈ শ্ৰমিকৰ মৃত্যুমুখত পৰিছিল আৰু এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই যি আটছা আছে, আটছা বা চাহ জনজাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা দেখা পোৱা গৈছে যে যি সেই অঞ্চলটোৰ শুকানজুৰি অঞ্চলটোৰ অন্তৰ্গত যি থানা, যিখন আৰক্ষী থানা আঞ্জুকপানী আৰক্ষী থানাৰ সন্মুখত তেওঁলোক উপস্থিত হৈছে আৰু আৰক্ষী বা তেওঁলোকৰ ওপৰত বা বন বিভাগৰ ওপৰত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু ইয়াৰ পাছতেই তেওঁলোক যিহেতু উপস্থিত হৈছে, মই তেওঁলোকৰ পৰা পোনপটীয়াভাৱে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে দুজনকৈ শ্ৰমিকৰ মৃত্যু হ'ল। এনেধৰণে পূৰ্বতেও এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বা শিলৰ কুঁৱাৰীয়ে হওক বা কয়লা খনিয়ে হওক, এনেধৰণৰ যিসমূহ শ্ৰমিক, এই শ্ৰমিকসমূহ দেখা পোৱা গৈছে ইজনৰ পাছত সিজনকৈ এনেকৈ ধৰণৰ ঘটনাত মালিক পক্ষৰ অন্তৰ্গত হৈ কাম কৰি থকাৰ পাছতে তেওঁলোক মৃত্যুৰ মুখত পৰে, কিন্তু পাছত ঘটনাবিলাক তেনেকৈ থাকি যায়। কি ক'ব? এইটো বৰ দুৰ্ভাগ্যজনক। বৰ্তমান চৰকাৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা এটা আছে, বৰ্তমান মুখ্যমন্ত্ৰীৰ প্ৰতি এটা আমাৰ কৰ্মদক্ষতাৰ প্ৰতি আমি জানো আৰু তেওঁ অনুশাসন বুলি মানে তেওঁ খুব কাঢ়া হিচাপে লয়। কিন্তু আমি দেখা পাইছোঁ যে কয়লা খনিৰ বাহিৰেও কয়লা খনিৰ যি উমৰাংশ যি হ'লেই কিন্তু আমাৰ গাতে লাগি থকা এই যেনেকৈ কাৰ্বি আংলং আৰু নগাঁও জিলাৰ সীমামূৰীয়া লেণ্ডশ্লাইনত যি দুৰ্ঘটনা ঘটিত গ'ল, এইটো অতি দুৰ্ভাগ্যজনক। দুজনকৈ শ্ৰমিক জীৱনতে সমাধি হ'ল, এয়া অতি দুৰ্ভাগ্যজনক। আৰু আমি বিশেষকৈ ইয়াত আমি দুটা সংগঠন আছোঁ। মই আদিবাসী জাতীয় মহাসংঘ তথা শ্ৰমিক দলৰ তৰফৰ পৰা ইয়াক ধিক্কাৰ দিছোঁ আৰু ক্ষতিপূৰণৰ দাবী কৰিছোঁ। ইতিমধ্যে আটছা জিলা সভাপতিও মহেন্দ্ৰ নায়কৰ প্ৰমুখ্য অন্যান্যসকলো যি ইয়াত মানে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি মই তেওঁলোকক ওলগ জনাইছোঁ। তেওঁলোকে কালিৰ পৰা আমাৰ সংগ দিছে আৰু এনেধৰণৰ অন্যায় কাৰ্যবিলাক সকলোৱে মিলি প্ৰতিবাদ কৰিব লাগিব। লগতে অন্যান্য দল সংগঠনসমূহকো আমি আহ্বান জনাইছোঁ যেন এনেধৰণে মানে অন্যায় অত্যাচাৰ অবিচাৰ কামবিলাকত প্ৰতিৰোধ কৰিব লাগে। এছামে একদম টকা পইচা লুণ্ঠন কৰিছে, অবৈধভাৱে কোনো ঠিকা নোলোৱাকৈ, কোনো টেণ্ডাৰ নোলোৱাকৈ, কোনো মহলৰ কাগজ পত্ৰ নোহোৱাকৈ চলাই আছে। আৰু তাতোতকৈ দুৰ্ভাগ্যজনক কথা হ'ল, যোৱাকালি আমাৰ তাত তাৰ মৃতদেহ আনিবলৈ যাওঁতে তাত এটা পুলিচ প্ৰশাসন থাকে, মেজিষ্ট্ৰেট থাকে। সেই মেজিষ্ট্ৰেট বা পুলিচ প্ৰশাসন নোহোৱাকৈ এই যি মাটিৰ মহলদাৰসকলে বা কুঁৱাৰী মহলদাৰসকলে তেওঁলোকক মানে খান্দি উলিয়াই ডেড বডি তাৰপৰা একে পষ্টমৰ্টেম কৰিবলৈ লৈ যোৱাটো অতি দুৰ্ভাগ্যজনক হৈছে। আমি তাৰ কাৰণে ধিক্কাৰ দিছোঁ আৰু তেওঁক ন্যায়াধীশ পৰ্যায়ত এটা তদন্ত নিশ্চয় লাগিব। আমি যদি আজি যৌথভাৱে আমি ইয়াত আগবাঢ়িছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি চৰকাৰে পদক্ষেপ নলয়, তেনে আমি জিলা পৰ্যায়ত তথা আনকি মানে মুখ্যমন্ত্ৰীক দৃষ্টি আকৰ্ষণ কৰিছোঁ। আজিৰ জৰিয়তে আমি তাতো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু এনেদৰে অনৈতিক কাৰ্যকলাপবিলাক বন্ধ হ'ব লাগে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। এটা কথা ক'ব লাগিব যে এটা ডাঙৰ অভিযোগ তেওঁ উত্থাপন কৰিছে যে যেতিয়া আচলতে যিজন শ্ৰমিক মৃত্যু হৈছিল, মৃত্যুৰ পাছত কিন্তু দেখা পোৱা গৈছিল তাত কোনো ধৰণৰ কোনো আৰক্ষী উপস্থিত হোৱা নাছিল বা কোনো বিভাগীয় ফালৰ পৰা প্ৰশাসনৰ কোনো বিষয়া উপস্থিত হোৱা নাছিল বুলি তেওঁলোকে অভিযোগ কৰিছে। মই আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি সেই আচলতে যোৱাকালি যি ঘটনাটো সংঘটিত হৈছিল সেই সময়ত দেখা পোৱা গৈছিল একেলগে আপোনালোক তিনিগৰাকীয়ে কাম কৰি আছিল আৰু তাৰ পাছত আপুনি সেই সমগ্ৰ ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিছে। কি হৈছিল সমগ্ৰ ঘটনাটো আপুনি কওকচোন। মই গাড়ীটো লগোৱা আছিলে, তাৰপিছত লুট হ'ল। লুট হোৱাৰ পিছত এই হৈ গ'ল আৰু হোৱাৰ পিছতে বৰ্ডাৰ আছিলে, এইটো হৈ গ'ল। এই আহোঁতে মানে পৰি গ'ল নহয়, মাটিটো ওপৰৰ পৰা ঝোপকৈ পৰি গ'ল। দুইটা হেঁচা খাই গ'ল। মই ওপৰত আছিলোঁ, মই জঁপিয়াই দিলোঁ, মই বাচি গ'লোঁ। আপুনি জঁপিয়াই পেলাই বাচি আহিছে আৰু যেতিয়া ঘটনা গোটেই মাটিখিনি তেওঁৰ ওপৰত পৰি গ'ল, ভূমিস্খলনৰ ফলত তেওঁলোকৰ মৃত্যু হ'ল, তাৰ পাছত কি হৈছিলে? তাৰ পাছত কোনোবা আৰক্ষী বা তেনেধৰণৰ কোনো বিষয় আহিছিল নে নাই? নাই, কোনো অহা নাই। খালি JCB দি সেই ফকলেন দি খান্দিছে আৰু উলিয়াইছোঁ। উলিওৱাৰ পিছত তেওঁলোকে কি কৰিছে? থৈ দিছিলে এনেকুৱাই, তেনেকৈ থৈ দিলে। কুঁৱাৰী মালিকে কৈছে আৰু উঠাই লৈ যা, সেইবিলাকে উঠাই দিলে। মইতো হেৰি হৈ গ'লোঁ, অভাগ হৈ গ'লোঁ, কঁপি গ'লোঁ। তাৰপিছত আৰু আপুনি ভয় খাইছে সেই সময়ত? পূৰা ভয় খাইছে আৰু পৰি গ'লোঁ যে মই। নিশ্চিতভাৱে কি অমানৱীয় কথা এটা। আপুনি চাওক, দুজনকৈ শ্ৰমিক মৃত্যু হ'ল, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। দেখা পোৱা গ'ল যে লগতে কৈ দিয়া হ'ল যে তেওঁলোকক ইয়াৰ পৰা উঠাই লৈ গুচি যা। এনেকৈ চলি থাকিব নেকি? গোটেই শ্ৰমিকসকল এনেকৈ আচলতে বঞ্চিত হৈ থাকিব নেকি সদায়? চাওক, এই বিষয়ে আমি অসম ছাত্ৰ সন্থাই আজি বুলি নহয়, আমি দীৰ্ঘদিনৰ পৰা 2018 চনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে আমাৰ যি কাৰ্বি আংলং সীমান্তৱৰ্তী যিখিনি
পাহাৰ খনন কাৰ্য চলিছে আৰু আমি বাৰম্বাৰ কাৰ্বি আংলং প্ৰশাসনক কাৰ্বি আংলং বন বিভাগক আমি বাৰম্বাৰ সকীয়াই দিয়াৰ স্বত্তেও আজিলৈকে তেওঁলোক কিন্তু এই মহলদাৰসকলক এই কুঁৱাৰী মালিকসকলক নাকি লগাব নোৱাৰিলে যিহেতুকে আমি জানিব পাৰিছোঁ যে কিছু মহল ইয়াত অবৈধভাৱে তেওঁলোক আবণ্টন দিছে তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি বাৰম্বাৰ কাৰ্বি আংলং বিভাগক আৰু আমি বন বিষয়াক আৰু তাত প্ৰশাসন বিষয়াক আৰু জিলা প্ৰশাসনকো আমি এই কথাখিনি আমি বাৰম্বাৰ প্ৰতিবাদ জৰিয়তে এনেধৰণে ৰাইজক লৈ প্ৰতিবাদ জৰিয়তে আমি জনাৰ স্বত্তেও দাবী জনাৰ স্বত্তেও তেওঁলোক কিন্তু কোনো দিনে আওকাণ নিদিলে তাৰ স্বত্তেও আমাৰ যিটো প্লেনছত পৰে আমাৰ DFৰ পৰা ধৰি আমি জিলা প্ৰশাসনকো আমি জনাইছোঁ যিহেতুকে তেওঁলোকৰ প্লেনছতো তেওঁলোকৰ কিছুমান দায়বদ্ধতা আছে আৰু আমি দেখিছোঁ কিছুমান এলিফেণ্ট কৰিডৰ এৰিয়া সেই এলিফেণ্ট কৰিডৰে তেওঁলোক খননকাৰী কাৰ্য কৰিছে আপোনালোকে নিশ্চিতভাৱে দেখিছে আমাৰ যিটো বনভোজস্থলী আমাৰ এই আপোনাৰ কি এটা আমাৰ বনভোজস্থলী আছিলে আমাৰ বৰজুৰি সেইটো খনন কাৰ্য কৰি ধ্বংস কৰি পেলালে যোৱাকালি যিটো ঘটনা হ'ল আমাৰ শ্ৰমিক একেবাৰে নিৰুপায় থকা এটা দৰিদ্ৰ সীমাৰেখাত থকা শ্ৰমিকে তেওঁ শ্ৰম কৰিব যোৱাত ভূমিস্খলন হয় তেওঁৰ ওপৰত সেই মাটিখিনি খহি পৰিলে তাতে তেওঁ মৃত্যু হ'ল আৰু মৃত্যু হোৱাৰ লগে লগে তাত এডমিনিষ্ট্ৰেট অৰ্থাৎ মেজিষ্ট্ৰেট আহিব লাগিছিলে মেজিষ্ট্ৰেট নহ'ল তেওঁলোকে সেই কেছটো সম্পূৰ্ণভাৱে ঢাকি লোৱাৰ এটা প্ৰক্ৰিয়াৰে তেওঁলোক ভিতৰে এইটো গোপনভাৱে তেওঁলোকক পোষ্টমৰ্টেমৰ কাৰণে লৈ গ'ল যাৰ ফলত আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থা একেমুখে গৰিহণা দিব বিচাৰিছোঁ যাতে ইয়াৰ ওপৰত উচিত ব্যৱস্থা হ'ব লাগে তদন্ত হ'ব লাগে আৰু অবৈধভাৱে যিখিনি তেওঁলোক মহল চলাই আছে এইখিনি অতি শীঘ্ৰে বন্ধ হ'ব লাগে হয়তো চৰকাৰে ইয়াত চিজ কৰিব লাগিব আৰু আমি ক'ব বিচাৰিছোঁ একেমুখে যে যিখিনি পৰিয়ালৰ যিখিনি মৃতকসকল ক্ষতি হ'ল এই পৰিয়ালসকলক আমি যিখিনি দাবী দিছোঁ স্মাৰকপত্ৰক আমি জিলা প্ৰশাসনক দাবী দিছোঁ আমি সেই দাবী মতে যাতে তেওঁলোক অতি শীঘ্ৰে ক্ষতিপূৰণখিনি পাব লাগে আৰু অতি শীঘ্ৰে জিলা প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা কৰি সেই মহলখিনি বন্ধ কৰিবৰ কাৰণে আমি পুনৰ দাবী জনাইছোঁ মই কেমেৰা সহযোগী মই এটা বস্তু দেখাবলৈ অনুৰোধ কৰিম এইগৰাকী ব্যক্তি আচলতে দেখা পোৱা গৈছিল যে তেওঁ বৰ্তমানলৈকে কপি আছে কি এটা নিৰ্মম ঘটনা সংঘটিত হ'ল একেলগে 3জনকৈ শ্ৰমিকে কাম কৰি আছিলে আৰু লগতে দেখা পোৱা গৈছিল যে তাৰে দুগৰাকীকৈ হঠাৎ কিন্তু তেওঁলোকৰ মাজত তেওঁৰ ওচৰৰ পৰা আঁতৰি গ'ল আৰু বৰ্তমান তেওঁলোক নাই বৰ্তমানলৈকে কপি আছে তেখেত আপোনালোকে এটা দাবী উত্থাপন কৰিছে স্মাৰকপত্ৰত কি দাবী জনাইছে আমি স্মাৰকপত্ৰখনত আমি দাবী জনাইছোঁ যে মৃতকৰ পৰিয়ালক দুগৰাকী আছে 20 লাখ টকাকৈ তেওঁলোকক এককালীন ক্ষতিপূৰণখিনি দিব লাগে তাৰ লগে লগে যিখিনি অবৈধভাৱে খনন কাৰ্য কৰিছে মহল খুলিছে সেইখিনি অতি শীঘ্ৰে চিজ কৰিব লাগিব আৰু আমি আমাৰ নগাঁও DFক আমি ক'ব বিচাৰিছোঁ যিহেতুকে এলিফেণ্ট কৰিডৰ এৰিয়া হয় তাৰ পৰা তেওঁলোক খনন কাৰ্য কৰি তেওঁলোক প্লেনছলৈ আনি আছে সেইখিনি ৰাস্তা সেইখিনি এৰিয়া যাতে বন্ধ কৰিব লাগে জীৱ জন্তুৰ স্বাৰ্থত আৰু তাৰ লগে লগে আমাৰ অতি শীঘ্ৰে তেওঁলোক তদন্ত কৰি যাতে এইখিনি ব্যৱস্থা কৰিব লাগে আৰু আমি একেমুখে গৰিহণা দিব বিচাৰিছোঁ যিহেতুকে কাৰ্বি আংলং বিভাগে অবৈধভাৱে খনন কাৰ্য চলাইছে ইয়াত তেওঁলোকে ব্যক্তিগত মুনাফাৰ স্বাৰ্থত আৰু দুগৰাকী ব্যক্তি সেই মহলৰ লগত জড়িত বিমান বৰা আৰু আপোনাৰ ৰাম সিং তেওঁলোকক অতি শীঘ্ৰে আইনী ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ প্ৰশাসনক নিশ্চিতভাৱে আৰু এটা কথা যে যিটো মহলত আচলতে এই ঘটনাটো সংঘটিত হৈছিল সেই মহলটো বাৰে বাৰে অবৈধ বুলি এই আচ্ছাৰ ফালৰ পৰা তেওঁলোকে দাবী জনাইছে আপুনি কৈছিলে যে মহলটো হয়তো সকলো নথিপত্ৰ নাই কোনে চলাই আছিলে এই মহলটোৰ বিষয়ে আপুনি কি জানে ইতিমধ্যে আমাৰ আচ্ছাৰ সভাপতিগৰাকী উল্লেখ কৰিছে বিমান বৰাই বৰ্তমান চলাই আছে তাৰো ৰাম সিং ইন্তি তাৰ আগত চলাইছিলে গতিকে তেওঁলোকৰ আৰু 2জনমান আছে সহযোগী আৰু তেওঁলোকে স্থানীয়ভাৱে আৰু এটা কথা ক'বই লাগিব এইসকলে আমাৰ বৰ্তমান জনপ্ৰতিনিধিগৰাকীৰো এটা সহযোগী তেওঁলোকৰ সহযোগী বুলি মানে ক'ব বিচাৰোঁ নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে এনেধৰণৰ যি ঘটনা আজিৰ নহয় পূৰ্বতেও হৈ আহিছে আৰু লগতে মই বৰ্তমান আঞ্জুকপানী থানাৰ সন্মুখত উপস্থিত আছোঁ আৰক্ষী থানাৰ অন্তৰ্গত সেই শুকানজুৰি এলেকাত ঘটনাটো সংঘটিত হৈছিল আৰু বাৰে বাৰে শ্ৰমিকসকলৰ বিৰুদ্ধে এনেধৰণৰ যেতিয়া মৃত্যুৰ খবৰ আহে আচলতে দেখা পোৱা গৈছিল যে আসাম টক্সে সমগ্ৰ ঘটনাটো প্ৰথমতে পোহৰলৈ আনিছিল আৰু ইয়াৰ পাছৰ পৰ্যায়তো কি ধৰণে তদন্ত হ'ব আৰু কেনেধৰণৰ আচলতে ইয়াৰ ফলাফল ওলায় আমি আসাম টক্সৰ দৰ্শকসকলক পৰৱৰ্তী প্ৰতিবেদনতো এই বিষয়ে দেখুৱাই থাকিম আসাম টক্স আপোচবিহীন অসম কণ্ঠ